542টা সমষ্টিত ভাগ্য নিৰ্ণয় হ'ব আজি 8,360 গৰাকী প্ৰাৰ্থীৰ ধুবুৰীত ৰকিবুল হুছেইনৰ অগ্ৰগতি প্ৰায় 1 লাখ ভোটত বৰ্তমানলৈকে অগ্ৰগতি লাভ কৰিছে ৰকিবুল হুছেইনে ডিব্ৰুগড়ত প্ৰায় 23,000 ভোটত অগ্ৰগতি লাভ কৰি আছে সৰ্বানন্দ সোণোৱালে আৰু যোৰহাট লোকসভা সমষ্টিত গৌৰৱ গগৈ বহু হাজাৰ ভোটত অৰ্থাৎ 25,000 ভোটত অগ্ৰগতি লাভ কৰি আছে আৰু বিশেষকৈ নগাঁৱত প্ৰদ্যুৎ বৰদলৈৰ অগ্ৰগতি শিলচৰত পৰিমল শুক্লবৈদ্যৰ অগ্ৰগতি আৰু কৰিমগঞ্জ হাইলাকান্দিত কংগ্ৰেছ প্ৰাৰ্থী হাফিজ ৰছিদ চৌধুৰী প্ৰায় 18,000 ভোটত আগবাঢ়ি আছে 45,000 ভোটত শোণিতপুৰত আগবাঢ়ি আছে ৰঞ্জিত দত্ত বিজেপি প্ৰাৰ্থী ৰঞ্জিত দত্ত আগবাঢ়ি আছে আৰু 23,000 ভোটত লখিমপুৰত আগবাঢ়ি আছে প্ৰদান বৰুৱা বিজেপি প্ৰাৰ্থী প্ৰদান বৰুৱা আগবাঢ়ি আছে লখিমপুৰত 17,000 ভোটত 17,000তকৈ অধিক এই মুহূৰ্তত আমাৰ হাতত আহি পৰিছে প্ৰায় 25,000 ভোটত আগবাঢ়ি আছে গৌৰৱ গগৈ আৰু আনফালে ডিব্ৰুগড়ত সৰ্বানন্দ সোণোৱালে 25,000 ভোটত আগবাঢ়ি আছে আৰু ইফালে আমি যদি বাৰাণসীৰ কথা কওঁ বাৰাণসীলৈ আহিছোঁ এবাৰ বাৰাণসীত আগবাঢ়ি আছে নৰেন্দ্ৰ মোদী ৰায় বৰেলীত আগবাঢ়ি আছে ৰাহুল গান্ধী ৱায়ানাডত আগবাঢ়িছে ৰাহুল গান্ধী কনৌজত আগবাঢ়িছে অখিলেশ যাদৱ বিৰিছাত আগবাঢ়িছে শিৱৰাজ সিং চৌহান মাণ্ডিত আগবাঢ়িছে কংগনা ৰাণাৱত আৰু বাৰাণসী আসনত 17,148টাতকৈও অধিক ভোটত আগবাঢ়ি আছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী পুনৰ জনাইছোঁ বাৰাণসীত আগবাঢ়ি আছে নৰেন্দ্ৰ মোদী ৰায় বৰেলীত আগবাঢ়ি আছে ৰাহুল গান্ধী ইফালে ৱায়ানাডত আগবাঢ়ি আছে ৰাহুল গান্ধী কনৌজত আগবাঢ়ি আছে অখিলেশ যাদৱ বিৰিছাত আগবাঢ়িছে শিৱৰাজ সিং চৌহান মাণ্ডিত আগবাঢ়ি আছে কংগনা ৰাণাৱত বাৰাণসী আসনত প্ৰায় 17,000তকৈ অধিক ভোটত আগবাঢ়ি আছে নৰেন্দ্ৰ মোদী